গিৰ্জা অৰ্থাৎ খ্ৰীষ্টানক টাৰ্গেট কৰিছে নেকি ৰাজ্য চৰকাৰে এই লৈ প্ৰশ্ন উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। কেৱল প্ৰশ্ন উত্থাপনেই কৰা নহয়, আচলতে তৃণমূল কংগ্ৰেছে গোটেই বিষয়টোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ এক প্ৰকাৰ পোষকতা কৰিছে। সকলো জিলাৰ আৰক্ষীলৈ পত্ৰ প্ৰেৰণৰ অভিযোগ, বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ নিছে TMCয়ে। মূলতঃ আপোনালোকক যদি আমি কওঁ, তৃণমূল কংগ্ৰেছে গোটেই বিষয়টোক আন্তঃৰাষ্ট্ৰীয় এক ৰং দিয়াৰ চেষ্টা কৰিছে। অসমত চৰকাৰীভাৱে খ্ৰীষ্টান বিৰোধিতাৰ অভিযোগ, আৰু যিহেতু পৃথিৱীৰ অধিকাংশ দেশেই খ্ৰীষ্টান ধৰ্মী আৰু বিশেষকৈ পশ্চিমীয়া যি উন্নত দেশসমূহ, গতিকে গোটেই বিষয়টো আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিব বিচাৰিছে তৃণমূল কংগ্ৰেছে। আপোনালোকক জনাওঁ যে তৃণমূল কংগ্ৰেছে কৰা অভিযোগ অনুসৰি যে অসমত কিমানখন গীৰ্জা আছে, ধৰ্মান্তৰ কিমানগৰাকী লোকক কৰা হৈছে, সেই বিষয়ে তথ্য বিচাৰি সকলো আৰক্ষী অধীক্ষকলৈ, সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু এই বিষয়টোত অসমৰ ভিত্তিত যদি কওঁ আমি, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উত্থাপন কৰিছিল। ৰিপুণ বৰাৰ মতে এই গোটেই ঘটনা প্ৰবাহত ক'ৰবাত নহয় ক'ৰবাত ষড়যন্ত্ৰৰ গোন্ধ আছে। এতিয়া এই বিষয়টো আপোনালোকক কওঁ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ, আৰু ইতিমধ্যে ইয়াত যদি কওঁ চৰকাৰীভাৱে খ্ৰীষ্টান বিৰোধিতা কৰাৰ অভিযোগ, আৰু এই ক্ষেত্ৰত গৃহ বিভাগৰ অজ্ঞতা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল তেনে কোনো বিষয় নাই, এনে কোনো বিষয়ত যে কিমান আমি কিমান গীৰ্জা আছে, কিমান লোক ধৰ্মান্তকৰণ কৰা হৈছে, সেই বিষয়ে সবিশেষ বিচৰা নাই বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু ইয়াত যেন সন্তুষ্ট হোৱা নাই কোন? তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত গোখলে তেওঁ পত্ৰ প্ৰেৰণ কৰিছে, আৰু তাত কৈছে যে ভাৰতবৰ্ষ যিহেতু এখন ধৰ্ম নিৰপেক্ষ দেশ, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 25 অনুসৰি যিয়ে পচন্দ কৰে তেওঁলোকে সেই অনুসাৰে নিজৰ ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিব পাৰে বা ধৰ্ম তেওঁলোকে পালন কৰিব পাৰে। এই ক্ষেত্ৰত ভাৰতীয় সংবিধানক উলংঘা কৰিছে অসমত যি কাৰবাৰ হৈ আছে, এয়া অৱশ্যে আমাৰ অভিযোগ নহয়, এয়া মুখপাত্ৰ TMC ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত গোখলে প্ৰেৰণ কৰিছে। আমি আমাৰ জ্যেষ্ঠ সাংবাদিক ৰিপু দাসৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ এই মুহূৰ্তত খ্ৰীষ্টান ধৰ্ম সম্পৰ্কীয় ধৰ্মান্তকৰণ প্ৰসংগত। এই সন্দৰ্ভত ৰিপুণ বৰাৰ মন্তব্য কি প্ৰকাশ কৰিছিল, ৰিপুণ বৰাৰ মন্তব্য দেখুৱাওঁ। এক নম্বৰত গভৰ্ণমেণ্টে জানিব বিচাৰিছে যোৱা এটা বছৰত নতুন চাৰ্চ অসমত কিমান গঠন হৈছে, নাম্বাৰ 1। নাম্বাৰ 2, সেই চাৰ্চবিলাক কি মাটিত হৈছে, কোনে দিছে মাটি সেই চাৰ্চবিলাক হ'বলৈ, নাম্বাৰ 2। আৰু নাম্বাৰ 3, এই নতুন চাৰ্চ গঠন কৰা কোন মানুহ ইনভলভ আছে, কোন মানুহ জড়িত আছে, তাৰ তথ্য গভৰ্ণমেণ্টক লাগে। প্ৰথম SP কনফাৰেন্সত মাইনোটছ হৈছে, ছেকেণ্ড সেই মাইনোটছ কাৰ্যকৰী কৰিছে নাই তাক ৰিভিউ কৰিবলৈ এখন মিটিং হৈছে, থাৰ্ড এটা ডেট বান্ধি দিছে 22 ডিচেম্বৰ, সেইদিনা চবেই ৰিপৰ্ট দিব লাগিব, ফ'ৰ্থ সেই ৰিপৰ্ট কি বুলি কোৱা হৈছে, কোনেও আনিব নোৱাৰিব, হোৱাটছআপত আহিব নোৱাৰিব, বাই পোষ্ট আহিব নোৱাৰিব, স্পীড পোষ্টত আহিব নোৱাৰিব, মেইলত আহিব নোৱাৰিব। সেই ৰিপৰ্ট ক'ত আহিব লাগিব? SPয়ে নিজে লৈ আনিব লাগিব, SPয়ে নিজে লৈ আনি জমা দিব লাগিব। গতিকে কিমান চিৰিয়াছ মেটাৰ। গভৰ্ণমেণ্টে পক্ষপাতিত্বমূলকভাৱে পাৰ্টিকুলাৰ এটা ৰিলিজনৰ ওপৰত নজৰ ৰাখিছে, ছাৰ্ভিলেঞ্চ ৰাখিছে, সেই ৰিলিজনটো যাতে গ্ৰ' হ'ব নোৱাৰে। নহ'লে গভৰ্ণমেণ্টৰ কি দৰকাৰ আছে যে কিমান চাৰ্জ হৈছে, কিমানটা চাৰ্জ আছে, কোনে কোনে চাৰ্জ পাতিছে, কি মাটিত চাৰ্জ হৈছে, কোন মানুহ চাৰ্জৰ লগত জড়িত, এই কথাবিলাক এইবিলাক গভৰ্ণমেণ্টে তদন্ত কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ কি প্ৰয়োজন আছে? চুৰ ডকাইতৰহে তদন্ত কৰিব লাগে, এক্সট্ৰিমিষ্টৰহে তদন্ত কৰিব লাগে। মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় চৰকাৰৰ আমি হস্তক্ষেপ দাবী কৰিছোঁ।